ৰিচিভ হয়। আজি আমি এটা ৰেস্কিউ অপাৰেশ্যনত গৈছিলোঁ। এইটো আছিলে আমাক আছালচাৰ পৰা অনাৰেবল মেম্বাৰ ছেক্ৰেটাৰী ছাৰ আৰু ডেপুটি ছেক্ৰেটাৰী মেডাম ক্ৰমে ৰত্নদীপ ভট্টাচাৰ্যী ছাৰ আৰু প্ৰণীতা মৰাং বাইদেৱে আমাক এটা ইনফৰ্মেশ্যন দিছিলে আৰু লগতে ইয়াত এজন সহযোগ আছিলে, এজন সাংবাদিক, তেখেতৰ নাম ভৱজ্যোতি ডেকা। তেওঁলোকে আমাক ইনফৰ্মেশ্যনটো দিছিলে যে এগৰাকী কিছু মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা, তেখেত ৰহা দীঘলীয়াতী এৰিয়াত মানে অনাই বনাই ঘূৰি ফুৰিছিলে বুলি কৈছে। তেওঁলোকৰ এটা সৰু শিশু আছিলে 2 বছৰীয়া, তেওঁৰে বাচ্ছা বুলি কৈছে, যদিও তেওঁ নাম ক'ব পৰা নাই বাচ্ছাটোৰ। মহিলাগৰাকীৰ নাম প্ৰতিভা দাস। তো আমি আছালচাৰৰ পৰা পোৱা নিৰ্দেশ মতে ৰহা পুলিচৰ সহযোগ লৈ আমি দীঘলীয়াতী গাঁৱত গৈছিলোঁ আৰু সেইমতে আমি পুলিচৰ সক্ৰিয় সহযোগত আমি আৰু PLV আৰু আমাৰ DLS-ৰ লগত জড়িত শুভাকাংক্ষীসকলৰ সহযোগত আমি মহিলাগৰাকী ৰেস্কিউ কৰি আনিছোঁ, শিশুসহ। তেওঁক আমি স্বধাৰ গৃহত তেখেতৰ কাষ্টডি দিছোঁ। আমি আশা কৰিছোঁ স্বধাৰ গৃহই মহিলাগৰাকীক যি পুনৰ সংস্থাপন আৰু তেখেতৰ মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে ব্যৱস্থা লয় আৰু আমিও এইটো ক্ষেত্ৰত সমূহ ফ'ল' আপ আমি ৰাখিম বুলি আমি আশা কৰি মহিলাগৰাকী যাতে সম্পূৰ্ণভাৱে পুনৰ সংস্থাপন পায়, এইখিনিয়ে মোৰ আশা।